নাই তাৰ কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই এখনৰ পিছত আনখন বৈঠকৰ আয়োজন কৰা হৈছে এখনৰ পিছত আনখন হাই প্ৰফাইল বৈঠক অনুষ্ঠিত হৈছে কিন্তু তাৰ পিছতো ওলোৱা নাই কোনো সমাধান সূত্ৰ নিজৰ নিজৰ স্থিতিত অটল হৈ আছে পুটিন আৰু জেলেনস্কি যাৰ বাবে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰা ট্ৰাম্পে এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত কৰিও এই যুদ্ধখনৰ অমীমাংসিত এই যুদ্ধখনৰ কোনো ধৰণৰ মীমাংসা কৰিবলৈ সক্ষম হোৱা নাই কোনো ধৰণৰ সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আলাস্কাৰ বৈঠকৰ পিছত আজি ট্ৰাম্প আৰু জেলেনস্কিৰ বৈঠক আজি ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত হ'ব যুদ্ধক লৈ আলোচনা ইতিমধ্যে পুটিনে যি শান্তিৰ প্ৰস্তাৱ শান্তিৰ ক্ষেত্ৰত শৰ্ত দাঙি ধৰিছে সেই শৰ্ত হৈছে যে ডনেস্ক লাগিব শান্তিৰ বিনিময়ত পুটিনক তেতিয়াহে শান্তি সম্ভৱ ইতিমধ্যে পুটিনে সেই স্থিতি স্পষ্ট কৰিছে আৰু যাক লৈ সমগ্ৰ প্ৰক্ৰিয়াটো আৰু অধিক বিপাঙত পৰিছে আৰু অধিক জটিলতাৰ সৃষ্টি কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই মুহূৰ্তত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ শেহতীয়া কিছু খবৰ গুৰুত্বপূৰ্ণ খবৰ কাৰণ শেহতীয়াকৈ বিগত সপ্তাহৰ শুকুৰবাৰৰ দিনটোত আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ মাজত অনুষ্ঠিত হৈছিল এক ৰুদ্ধদ্বাৰ বৈঠক 3 ঘণ্টা জোৰা সেই বৈঠক কিন্তু অমীমাংসিত হৈ ৰল 3 ঘণ্টা জোৰা সেই বৈঠকত কোনো ধৰণৰ পুটিনে ট্ৰাম্পক সঁহাৰি নজনালে যুদ্ধ বিৰতিৰ ক্ষেত্ৰত শান্তি চুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নজনালে পুটিনে আৰু যাক লৈ নেকি এতিয়া হঠাৎ সুৰ সলনি কৰিবলগীয়া হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সুৰ সলনি কৰি এতিয়া ইউক্ৰেইনক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক যাতে ইউক্ৰেইনে যুদ্ধ বন্ধ কৰে যুদ্ধৰ পৰা পিছুৱাই আহে সেই আহ্বান জনাইছে এতিয়া ইউক্ৰেইনক মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আৰু একেদৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক যেনেদৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শুল্ক আৰোপৰ হুংকাৰ ভাবুকি প্ৰদান কৰি আহিছিল প্ৰথমে 50 দিনৰ সময়সীমা বান্ধি দিছিল শান্তি চুক্তিত যদি পুটিনে স্বাক্ষৰ নকৰে তেতিয়াহ'লে শুল্কৰ বোজা জাপি দিয়া হ'ব ৰাছিয়াৰ ওপৰত শুল্ক বোমা পেলোৱা হ'ব ৰাছিয়াৰ ওপৰত বিভিন্ন ধৰণৰ ব্লেকমেইল বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল কিন্তু হঠাৎ সুৰ সলনি হ'ল এতিয়া শুল্ক নীতিক লৈ কোনো ধৰণৰ সঠিক এটা সিদ্ধান্ত গ্ৰহণ কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে যে শান্তিৰ বিনিময়ত ডনেস্ক দাবী কৰিছে পুটিনে যদি শান্তি লাগে তেতিয়াহ'লে ডনেস্ক লাগিব ৰাছিয়াক ডনেস্ক লাগিব পুটিনক সমগ্ৰ ডনেস্ক অঞ্চল ৰাছিয়াক গতাই দিয়াৰ প্ৰস্তাৱ দিছিল ভ্লাদিমিৰ পুটিনে বৈঠকৰ অন্তত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত হোৱা সেই বৈঠকতে পুটিনে মাৰ্কিন ৰাষ্ট্ৰপতিৰ ওচৰত সেই চৰ্ত দাঙি ধৰিছিল যে সমগ্ৰ ডনেস্ক অঞ্চল ৰাছিয়াক গতাই দিব লাগিব আৰু এই প্ৰস্তাৱ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এই প্ৰস্তাৱ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যেই এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিলৈ জেলেনস্কিয়ে অৱশ্যে পুটিনৰ এই প্ৰস্তাৱ পোনচাতেই নাকচ কৰিছে পোনচাতেই এই প্ৰস্তাৱ নাকচ কৰিছে অস্বীকাৰ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ট্ৰাম্পৰ বৈঠকৰ পিছতেই ইউক্ৰেইনক পুটিনে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়া আৰু বিনিময়ত ডনেস্কৰ দাবী কৰাৰ কথা সদৰি কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু সম্পূৰ্ণৰূপে এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে নাকচ কৰিছে জেলেনস্কিয়ে ইউক্ৰেইনে পূব ডনেস্ক আৰু লুহানাছ অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰো দাবী উত্থাপন কৰিছিল কেইবাটাও চৰ্ত ইতিমধ্যে আৰোপ কৰিছে পুটিনে বিশেষকৈ নাটোৰ সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব বিশেষকৈ পূব ডনেস্ক অঞ্চল আৰু লুহানাছ অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ এই চৰ্ত বান্ধি দিছিল আনহাতে বৰ্তমান যদি চোৱা হয় ডনেস্কৰ প্ৰায় 70% অঞ্চলেই ৰাছিয়াই নিজৰ দখললৈ আনিছে আৰু ৰাছিয়াই নিজৰ দখললৈ নিয়াৰ পৰিপ্ৰেক্ষিততে আলাস্কা বৈঠকৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগতে ফ্ৰান্স আৰু জাৰ্মানীয়েও ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হুংকাৰ তথা সকিয়নি প্ৰদান কৰিছিল যে ভৌগোলিক অখণ্ডতাৰ লগত কোনো পধ্যেই আপোচ কৰা নহ'ব ভূমিখণ্ডৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ'ব সেই সকিয়নি প্ৰদান কৰিছিল কিন্তু ইতিমধ্যেই ডনেস্কৰ 70%ই ৰাছিয়াই নিজৰ দখললৈ নিছে ট্ৰাম্প আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে এই কথাও ইতিমধ্যে জেলেনস্কিক অৱগত কৰিছে যে সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব ডনেস্ক অঞ্চলৰ পৰা আৰু লুহানাছ অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব এই বাৰ্তাও ইতিমধ্যে আমেৰিকাই জেলেনস্কিক প্ৰদান কৰিছে কিন্তু এই প্ৰস্তাৱ
গ্ৰহণ নকৰিলে যুদ্ধবিৰতি অসম্ভৱ বুলি ইতিমধ্যে আমেৰিকাৰ ফালৰ পৰা স্পষ্ট বাৰ্তা দিছে জেলেনস্কিক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক স্পষ্ট বাৰ্তা দিছে যদিহে সেনা প্ৰত্যাহাৰ কৰা নহয় তেতিয়াহ'লে যুদ্ধবিৰতি সম্ভৱ নহয় যুদ্ধবিৰতি অসম্ভৱ আলাস্কা বৈঠকৰ পিছত সোশ্যাল মিডিয়াত ট্ৰাম্পে উল্লেখ কৰিছিল যে ৰাছিয়া এখন মহাশক্তিধৰ দেশ ইয়াৰ তুলনাত ইউক্ৰেইন কোনো নহয় একো নহয় ৰাছিয়াৰ লগত ইউক্ৰেইনৰ কোনো পদ্ধতিত তুলনা নহয় আৰু লগতে তেওঁলোকে আপোচ কৰিবই লাগিব ৰাছিয়াৰ ওচৰত এয়া হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সুৰ হঠাৎ আকৌ ইউটাৰ্ণ মাৰিছে নেকি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আকৌ এবাৰ ইউক্ৰেইনক এই বাৰ্তা দিবলৈ চেষ্টা কৰিছে যে ৰাছিয়া এখন মহান শক্তিধৰ দেশ গতিকে ৰাছিয়াৰ লগত ইউক্ৰেইনে কোনো প্ৰকাৰে ফেৰ মাৰিব নোৱাৰে ৰাছিয়াৰ তুলনাত ইউক্ৰেইন একোৱেই নহয় গতিকে আপোচ কৰিবই লাগিব যুদ্ধৰ ক্ষেত্ৰত ইউক্ৰেইনে এই মন্তব্য কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে অন্যথা দীৰ্ঘমেয়াদী নহ'ব যুদ্ধবিৰতি এই যুদ্ধৰ অন্ত পেলাবলৈ স্থায়ী শান্তি চুক্তিৰ প্ৰয়োজন গতিকে ট্ৰাম্পে লগতে কয় যে পুটিনে ইউক্ৰেইনক ভূমি হস্তান্তৰ আৰু নিৰাপত্তা নিশ্চয়তা প্ৰদান কৰিবলৈ সন্মত হৈছে অৱশ্যে এই সিদ্ধান্ত চূড়ান্ত হোৱা নাই এতিয়াও গতিকে ইয়াৰ বিপৰীতে জেলেনস্কিয়ে স্পষ্ট কৰি দিছে যে সাংবিধানিক পৰিৱৰ্তন অবিহনে ইউক্ৰেইনে 1 ইঞ্চি ভূমিও ৰাছিয়াক এৰি নিদিয়ে এয়া হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ স্পষ্ট বাৰ্তা কোনো পধ্যে 1 ইঞ্চি মাটিও এৰি নিদিয়ে সাংবিধানিক পৰিৱৰ্তন অবিহনে আৰু এই বাদ বিবাদ চলি থকাৰ মাজতে আজি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত ৱাশ্বিংটনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আমি ইতিমধ্যে এই বৈঠকখনৰ কথা উল্লেখ কৰিছোঁ আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব ক্ষমা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি গতিকে এয়া হৈছে জেলেনস্কিৰ দ্বিতীয়টো ভ্ৰমণ ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পিছত কাৰণ জানুৱাৰী মাহত ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণ কৰাৰ পিছত ফেব্ৰুৱাৰী মাহত জেলেনস্কিয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিল অভেল অফিচ হোৱাইট হাউচৰ অভেল অফিচত যেনে ধৰণেৰে তিৰস্কাৰৰ সন্মুখীন হৈছিল জেলেনস্কিক যুদ্ধ বন্ধ কৰিবৰ বাবে যেনে ধৰণৰ হেঁচা প্ৰয়োগ কৰিছিল অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাজহুৱাকৈ জেলেনস্কিক ট্ৰাম্পে অভেল অফিচত অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৱাশ্বিংটনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে সাক্ষাৎ কৰিব আজি ডোনাল্ড ট্ৰাম্পক গতিকে সেই দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব গতিকে আজিও তেনে ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'ব নেকি জেলেনস্কি সেই আশংকা ব্যক্ত কৰি ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ আক্ৰমণৰ আশংকা কৰি জেলেনস্কিৰ সৈতে এজন প্ৰতিনিধি প্ৰেৰণৰো পৰিকল্পনা গ্ৰহণ কৰিছে ইউৰোপীয় নেতাসকলে আৰু তাৰ বাবে ইংলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব বা নাটোৰ মহাসচিব ৰুটৰ নাম ইতিমধ্যে প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰা হৈছে হয়তো আজি জেলেনস্কিৰ সৈতে এই দুয়োগৰাকী নেতাৰ কোনোবা এগৰাকী নেতা থকাৰো সম্ভাৱনা আছে গতিকে এয়া হৈছে ফেব্ৰুৱাৰী মাহৰ পিছত জেলেনস্কিৰ প্ৰথমটো আমেৰিকা ভ্ৰমণ অৰ্থাৎ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণ কৰাৰ পিছত ডোনাল্ড ট্ৰাম্পে শাসন লোৱাৰ পাছত এয়া দ্বিতীয়টো ভ্ৰমণ জেলেনস্কিৰ গতিকে আজিও তেওঁক অসন্মান কৰিব নেকি ট্ৰাম্পে এই আশংকা ইতিমধ্যে কৰা হৈছে গতিকে ট্ৰাম্পৰ সেই অসন্মান বা আক্ৰমণৰ পৰা হাত সাৰিবলৈ ইউৰোপীয় নেতাসকলে জেলেনস্কিৰ সৈতে এজন প্ৰতিনিধি প্ৰেৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে গতিকে ফেব্ৰুৱাৰী মাহত অভেল হাউচত যি অপমান তিৰস্কাৰৰ সন্মুখীন হৈছিল যুদ্ধক লৈ আৰু তাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে ইতিমধ্যে পুটিনে দিয়া প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিলৈ আৰু সেই প্ৰস্তাৱ পুটিনৰ প্ৰস্তাৱ পোনচাতে নাকচ কৰিছে কোনো পদ্ধতিত ডনেস্কো ৰাছিয়াক এৰি দিয়া নহ'ব গতিকে আজিৰ এই বৈঠকখনত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ট্ৰাম্পে আজি কেনেদৰে যুদ্ধ বন্ধ কৰিবলৈ জেলেনস্কিক সমাধান সূত্ৰ দিয়ে তাৰ প্ৰতি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব আজিৰ এই বৈঠকখনৰ ওপৰত আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ